ডিফুত ৰংবং তেৰাঙলৈ লুইতপ্ৰাণ উপাধি প্ৰদান। লুইতপ্ৰাণ ৰংবং তেৰাং নামৰ গ্ৰন্থ উন্মোচন। অসম সাহিত্য সভা দুটা কাৰ্যকালৰ সভাপতি প্ৰতীৰ্যহা সাহিত্যিক ৰংবং তেৰাঙক বুধবাৰে দিনৰ প্ৰায় 2 মান বজাত পাহাৰ ভৈয়াম জাতি জনজাতি সমন্বয় সমিতিয়ে লুইতপ্ৰাণ উপাধি প্ৰদান কৰে। সাহিত্যিকগৰাকীৰ ডিফুস্থিত বাসগৃহত উপস্থিত হৈ সংগঠনটোৰ কৰ্মকৰ্তাসকলে বিশিষ্ট সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে এই উপাধি প্ৰদান কৰে। এই অনুষ্ঠানৰ আদৰে সাংবাদিক সাহিত্যিক তথা সদৌ অসম মুক্ত সাংবাদিক সন্থাৰ সভাপতি কুমুদ চন্দ্ৰ ডেকাই, অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক বিশিষ্ট লেখক পবিত্ৰ বৰা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক মঞ্জু হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে মন্তব্য কৰি কয় যে এই বয়সতে মোক এই উপাধি প্ৰদান কৰাৰ বাবে মই আনন্দিত হৈছোঁ। লুইতপ্ৰাণে ৰংবং তেৰাং নামৰ গ্ৰন্থখন কুমুদ চন্দ্ৰ ডেকাই লিখি লোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। বৰ্তমান শৰীৰ দুৰ্বল বুলি উল্লেখ কৰি আগন্তুক দিনত পাহাৰ ভৈয়াম ৰাইজৰ আশীৰ্বাদ বিচৰা বুলি তেৰাঙে উল্লেখ কৰে। কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ডিফু চহৰৰ পদ্মশ্ৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংমিলি হাঁহিখ্যাত ৰংবং তেৰাং দেৱৰ বাসভৱনত পাহাৰ ভৈয়াম জাতি জনজাতি সমন্বয় সমিতি তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে মিলিত হৈ ৰাজহুৱাভাৱে লুইতপ্ৰাণ উপাধিৰে তেখেতক বিভূষিত কৰা হয়। ৰংবং তেৰাং ছাৰ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলে, তেখেতে গুৱাহাটীৰ কাছাৰীঘাটৰ শিলচটাত বহি সদায় লুইতৰ পাৰলৈ চাইছিলে। চাই তেওঁ চিন্তা কৰিছিলে যে কেনেদৰে আমাৰ অসম পাহাৰ ভৈয়াম জাতি জনজাতি একাকাৰ হৈ আমি আজীৱন থাকিব পাৰিম এটা পৰিয়াল হৈ। এই ৰংবং তেৰাং ছাৰৰ বিষ্ণুপ্ৰসাদ ৰাভা, গোবিন্দ চন্দ্ৰ পৰিৰা প্ৰমুখ্যে ডিমাপুৰৰ হৰিপ্ৰসাদ গোহাঁই, ধন বাহাদুৰ সোণাৰ এইসকলে সদায় অসমখন বৃহৎ অসমখন এক হৈ থকাৰ কল্পনা কৰি আছে। আজি পবিত্ৰ দিনত আমি ৰংবং তেৰাং ছাৰক লুইতপ্ৰাণ উপাধি দিবলৈ পাই ধন্য হৈছোঁ আৰু তেখেতৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰিছোঁ। লগতে মোৰ স্বৰচিত লুইতপ্ৰাণ ৰংবং তেৰাং গ্ৰন্থখন ছাৰে উন্মোচন কৰি মোক ধন্য কৰিছে। মই ছাৰৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ, নমস্কাৰ, সাধু।